ৰত্নপীঠ প্ৰকাশন কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প আৰু ৰাণী অভয়েশ্বৰী শৈক্ষিক ন্যাসৰ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে কামতা সাহিত্য ৰত্নৰ স্মৃতি দিৱস পালন কৰা হয়। প্ৰয়াত অম্বিকাচৰণ চৌধুৰীৰ সমাধি ক্ষেত্ৰ ৰত্নপীঠ ক্ষেত্ৰত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি জ্ঞাপন নাম প্ৰসংগৰ লগতে দুপৰীয়া স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হয়। ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ মাজত ছবি অঁকা প্ৰতিযোগিতা, আবৃত্তি প্ৰতিযোগিতা, স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। নমস্কাৰ। এইবাৰ অম্বিকাচৰণ চৌধুৰীৰ ত্ৰয়োদশ বাৰ্ষিক মৃত্যু দিৱস। আমি তেখেতৰ মৃত্যু দিৱসত সকলো ৰাইজে মিলি কৰোঁ। এইবাৰ ৰত্নপীঠ প্ৰকাশন, কোচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্প আৰু আমি নৱগঠিত ৰাণী অভয়েশ্বৰী এডুকেশ্যনেল ট্ৰাষ্ট, এই তিনিটা সংগঠনে মিলি আমি তেখেতৰ মৃত্যু বাৰ্ষিকীটো ৰাজহুৱাভাৱে পাতিছোঁ। এইবাৰ অম্বিকাচৰণ চৌধুৰী নামত ৰাণী অভয়েশ্বৰী এডুকেশ্যনেল ট্ৰাষ্টে এখন বিদ্যালয় আমি আৰম্ভ কৰিছোঁ 2021 চনত। সেই বিদ্যালয় গৃহৰে আজি শুভ উদ্বোধন কৰিলোঁ আমি ৰাইজৰ আৰু ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা। আৰু ইয়াতে আমি সৎসংগৰ অধিৱেশন প্ৰাৰ্থনা সভা এটা অনুষ্ঠিত কৰিছোঁ। আৰু ইয়াৰ পিছত বঙাইগাঁও জিলা সাহিত্য সভা আৰু এই অঞ্চলৰ ৰাইজে মিলি এখন স্মৃতিচাৰণ সভা আমি অনুষ্ঠিত কৰিম। স্মৃতিচাৰণ সভাৰ পিছত আমি বঙাইগাঁও জিলাৰ লেখিকা সমাৰোহ আৰু বঙাইগাঁও শাখাৰ লেখিকা সমাৰোহ সমিতিয়ে আবেলিৰ অনুষ্ঠান কৰিব আৰু বন্তি প্ৰজ্বলনেৰে সৈতে আমি এইটো সামৰণি কৰিম। কমতাৰত্নৰ স্মৃতি চিৰযুগমীয়া কৰাৰ কাৰণে আপোনালোকে কি ধৰণে পদক্ষেপ গ্ৰহণ কৰিছে, কি ধৰণৰ কাৰ্যসূচী লৈছে? আমি তেখেতে প্ৰতিষ্ঠা কৰি যোৱা যিটো ৰত্নপীঠ প্ৰকাশন, সেই ৰত্নপীঠ প্ৰকাশনৰ মানে গ্ৰন্থ প্ৰকাশৰ ধাৰাটো আমি অব্যাহত ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু তেওঁৰ নামত আমি ইতিমধ্যে 11খন আমি কমতাৰত্ন আলোচনী উলিয়ালোঁ, য'ত এই অঞ্চলৰ বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ সাহিত্য, সংস্কৃতি, সম্প্ৰীতি, লোকসংস্কৃতি লৈ 11খন আমি আলোচনী প্ৰকাশ কৰিলোঁ। তাৰে 11 সংখ্যাখন আমি ISBN নাম্বাৰো আনিলোঁ, য'ত গৱেষণাৰ সমলেৰে তথ্যৰে এই আলোচনীকেইখন সমৃদ্ধ। আৰু ৰত্নপীঠ প্ৰকাশনৰ পৰা আমি ইতিমধ্যে 42খন গ্ৰন্থ আমি প্ৰকাশ কৰিছোঁ আৰু আমি তাক চেষ্টা ৰাখিছোঁ আমি সেই গ্ৰন্থ প্ৰকাশৰ ধাৰা আমি অব্যাহত ৰাখিম। আৰু ৰাণী অভয়েশ্বৰী এডুকেশ্যনেল ট্ৰাষ্টৰ অধীনত আমি গৱেষণামূলক কিছু কাম কৰাৰ আঁচনি ৰাখিছোঁ, যাতে অবিভক্ত গোৱালপাৰা জিলাৰ বিশেষকৈ লোকসংস্কৃতিৰ যিবিলাক আমি গৱেষণামূলক আমি উলিয়াই আনিব পাৰোঁ, সেইবিলাক আমি কৰাৰ কাৰণে আমি পৰিকল্পনা কৰিছোঁ।